আকাশবাণী যোৰহাট কেন্দ্ৰই গৃহিণী, চাকৰিয়াল, লেখিকা বা গৱেষিকা যিয়েই নহওক কিয় তেখেতসকলে মনৰ কথা, ভাল লগা বেয়া লগাবোৰ ক'বৰ বাবে এটি অতি সুন্দৰ অনুষ্ঠান আগবঢ়াইছে। মই দেৱীচৰণ বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী বন্তি দত্তই এই অনুষ্ঠানটোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে অনুষ্ঠানটিৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। মোকো অনুষ্ঠানটোত একাষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে অনুষ্ঠানটোৰ সংশ্লিষ্ট কৰ্মকৰ্তালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মনৰ কথা বুলি ক'লে আচলতে বহুতো কথাই মনলৈ অহা যোৱা কৰে। তাৰ ভিতৰত এটি কথা কোৱাটো সহজ নহয় যদিও মই অনুষ্ঠানটোত এগৰাকী ছোৱালী বা এগৰাকী মহিলাৰ পাৰিবাৰিক তথা সামাজিক দায়বদ্ধতাৰ বিষয়ে অকণমান ক'বলৈ আগবাঢ়িছোঁ। ছোৱালী বুলি ক'লে মোৰ মানসপটত এনে এগৰাকী নাৰীয়ে অহৰহ ক্ৰিয়া কৰি থাকে যিগৰাকী সৎ, সাহসী, দায়িত্বশীল, উদ্যমী আৰু অৰ্থনৈতিকভাৱে স্বাৱলম্বী। ছোৱালী বুলিলে দুৰ্বল, পৰনিৰ্ভৰশীল হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। সুবিধা পালেই শ্ৰেণীকোঠাত মই ছাত্ৰীসকলক কওঁ, তোমালোকে সৌন্দৰ্য বুলি ক'লে কেৱল শাৰীৰিক সৌন্দৰ্যৰ কথাই নাভাবিবা। শাৰীৰিক সৌন্দৰ্য কেতিয়াও স্থায়ী হ'ব নোৱাৰে। তোমালোকে মনেৰে সৌন্দৰ্যশালী হ'বলৈ অহৰ্নিশে চেষ্টা কৰিবা। শাৰীৰিক সৌন্দৰ্যৰে তোমালোকে জগতখনক দুদিনমানহে মোহিত কৰিব পাৰিবা। লাহে লাহে সময় অতিবাহিত হোৱাৰ লগে লগে সকলোৰে মোহভংগ হ'ব। সৰ্বকালৰ বাবে বা স্থায়ীভাৱে জগতখনক মোহিত কৰি ৰাখিবৰ বাবে তোমালোক ভিতৰৰ পৰাই প্ৰজ্ঞাৰে উজলি উঠিব লাগিব। তাৰ বাবে তোমালোক অধ্যয়নপ্ৰিয় আৰু মাৰ্জিত আচাৰ আচৰণৰ হ'ব লাগিব। সদায় নতুন নতুন তথ্যৰ সন্ধানত নিজকে ব্ৰতী কৰিব লাগিব। দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰে নিমজ্জিত সমাজখনক সঠিক পথলৈ অনাৰ সঁচাৰ কাঠি একমাত্ৰ নাৰীৰ হাততেই থাকে। কাৰণ নাৰীসকল একেধাৰে প্ৰেমিকা, পত্নী, ভগ্নী আৰু মাতৃ হ'ব পাৰে। এগৰাকী প্ৰেমিকাই প্ৰেমিকক, পত্নীয়ে স্বামীক, ভগ্নীয়ে ভাতৃক, মাতৃয়ে পুত্ৰক দুৰ্নীতিৰ পৰা আঁতৰাই ৰাখিব পাৰে। নাৰীৰ অধ্যৱসায় আৰু ত্যাগে এখন দুৰ্নীতিমুক্ত সমাজ গঢ়িব পাৰে। সেয়েহে ৰাধাকৃষ্ণনে কৈছিল, আমাক ভাল নাৰীসকলক দিয়া, আমি তোমালোকক মহান সভ্যতা দিম। আমাক ভাল মাতৃসকলক দিয়া, আমি এটা মহান জাতি গঢ়িম। সকলো নাৰীয়েই নিজৰ মনপুত যিকোনো এটা কাম বাছি লৈ তাৰ যোগেদি অৰ্থ উপাৰ্জনৰ পথ মুকলি কৰি নিজে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে পৰিয়ালকো সকাহ দিব পাৰে। আমি সকলোৱে মনত ৰখা উচিত, আমাৰ আন বহুতো স্বাধীনতা অৰ্থনৈতিক স্বাধীনতাৰ ওপৰত নিৰ্ভৰশীল। সততে দেখা যায় সমাজে নাৰীৰ দুৰ্বল বুলি অভিহিত কৰিব বিচাৰে আৰু এই যাত্ৰাটো নাৰীৰ ঘৰৰ পৰাই আৰম্ভ হয়। কিন্তু তোমালোকে জানা, সবল বুলি ভবা পুৰুষসকলকচোন এগৰাকী নাৰীয়েহে জন্ম দিয়ে। পুৰুষসকল শৈশৱত মাতৃৰ দ্বাৰা, যৌৱনত পত্নীৰ দ্বাৰা প্ৰতিপালিত হয়। গতিকে যিসকল সবল পুৰুষক এগৰাকী নাৰীয়ে প্ৰতিপালন কৰি সবল কৰে, সেই নাৰীগৰাকী কেনেকৈ দুৰ্বল হ'ব পাৰে? ইফালেচোন সমাজে আকৌ নাৰীক শক্তিৰূপেও পূজা কৰে। শেষত হে নাৰী, আমি সকলো সবল হৈ এটি শক্তিশালী জাতি গঢ়ো আহা। ধন্যবাদ।